Praise the Lord, hallelujah. আজি মই পঢ়িব থাকাটো Proverbs chapter 17 verse 1 to 28 আছে। Proverbs chapter 17 ঝগড়া আৰু মন শান্তি নাথাকিয়া ঘৰতে কিবা কিবি মংস লগা ভাত খা পৰা শান্তি কৰি কিনা চুকা ভাত খাইলেহি ভাল আছে। একটা চালাক নকৰ তাই লগা মালিক লগা অকৰা ছকৰা লগা মালিক হৈ যাব আৰু তাই লগা মালিক লগা সব সামান খান লগা ভি মালিক হৈ যাব। সোনা চান্দিকে জুই পৰা চাই আৰু একটা মানুহ লগা মনকে যহোৱা পৰা চাই। বিয়া মানুহখান বিয়া কথাখান শুনি কিনা থাকে আৰু মিছা কথা কোৱা মানুহখান মিছা কথাখানকে শুনি কিনা থাকে। আপুনি দুখীয়া মানুহখানকে চাই কিনা শুনি আছে কইলে আপুনি ঈশ্বৰকে চৰম দি আছে। যোন তাইখানকে বানাইছে কোনোবা দুখ পা সময়তে আপুনি হাসি আছে কইলে আপুনি সাজাই পাব। বাবা লগা বাবা খান তাইখান লগা বাচ্চা খানকে ভাল লাগে। যেনেকা একটা ছোট বাচ্চা তাই লগা বাবাকে ভাল লাগে। সন্মান থাকিয়া মানুহ কেতিয়াবি মিছা কথা নকয় আৰু অকৰা মানুহখান একোবি কাম লগা কথা ক'বলৈ নাপাৰে। কোনোবা মানুহখান ভাবি আছে ঘুষ দিছে কইলে যাদু নিচিনা কাম হৈ যায়। তাইখান ভাবি আছে ইটোৰ পৰা যি খুচি ইটোহে কৰিবলৈ পাৰে। মানুহখানকে আপুনিকে ভাল লাগিবলৈ দিবলৈ মন আছে কইলে তাইখান লগা গলতি খানকে মনতে নাৰাখিবি। গলতি খানকে মনতে নাৰাখিবি। গলতি খানকে মনতে ৰাখিছে কইলে ছাতি খান হাৰাই যাবলৈ পাৰে। একটা গালি পৰা দিমাগ থাকিয়া মানুহখান সব বুজিবলৈ পাৰে আৰু হাজাৰ বাৰ মাৰ খাই কিনা একটা অকৰা মানুহ একোবি বুজিবলৈ নাপাৰে। যোন বিয়া মানুহখান সদায় গণ্ডগোল কৰি কিনা থাকে মৰিয়া অলপ বি মৰম নালাগি কিনা তাইখান লগতে আহিব। কোনোবা অকৰা মানুহ মিছা মিছি কাম কৰি কিনা থাকিয়াকে লগ পা পৰা একটা খং উঠীয়া বালু জানুৱাৰকে লগ পাইলে ভাল আছে। যোন লগা বাচ্চাকে কোনোবা চোৰ কৰি লৈছে আপুনি ভালকে বিয়া লগা ইনাম দিছে কইলে আপুনি লগা ঘৰ পৰা কেতিয়াবি বিয়া খান নাযাব। ডাঙৰ ঝগড়া লগা সৰু নদী লগা পাথৰ লগা বেৰা লগা পইলা চেন্দা নিচিনা আছে। চেন্দা ডাঙৰ হ'বলৈ আগে ইটোকে বন্ধ কৰি দিবি। ভাল মানুহকে গলতি আছে কইলে আৰু বিয়া মানুহকে ভাল পৰা যাবলৈ দিলে যহোৱা দুইটাকে বি ঘিং কৰে। একটা অকৰা মানুহকে পঢ়াই লিখা কৰিলে একোবি লাভ নহ'ব কেলে কইলে তাই লগা মকস্তে একোবি দিমাগ নাই। ছাতি খান সদায় মৰম কৰে দিগদাৰ সময়তে মদত কৰে নাই কইলে তাই কেনেকা ভাই আছে। যোন মানুহ লগা মকস্তে একোবি দিমাগ নাই তাইহি দুসৰা মানুহখান লগা বাকীকে তিৰাব ক'ব। পাপ কৰিছে কইলে আপুনি দিগদাৰকে বিচাৰি আছে। আপুনি সদায় ডাঙৰ কথা কৈ কিনা থাকি আছে কইলে আপুনি দিগদাৰকে বিচাৰি আছে। যোন মানুহ সদায় বিয়া ভাৱনা আৰু বিয়া কথাখানহি কৈ থাকে তাই একোবি ভাল পাবলৈ নিমিত্তে ভাৱনা কৰিবলৈ নালাগে খালি বিয়া দুখ। যোন মানুহ খালি অকৰা কাম খানহি কৰি থাকে তাই লগা বাবা চৰম আৰু মন দুখ ছাড়ি কিনা একোবি নালাগিব। খুচি পাই কিনা থাকিলে আপুনি লগা গাঁও ভাল থাকিব।
মন দুখ পাই কিনা থাকিলে আপুনি আস্তে আস্তে মৰি যাব। ভাই বিয়া উকিল খান চোৰ খান পৰা ঘোচ লয় আৰু ইনিকা পৰা ঠিক পৰা ফেচলা নহয়। একটা দিমাগ থাকিয়া মানুহ ভাল কাম কৰিবলৈ নিমিত্তে একটা ভাৱনা ৰাখে, নিমিত্তে বেছি ভাৱনা কৰে। একটা দিমাগ থাকিয়া মানুহ ভাল কাম কৰিবলৈ নিমিত্তে একটা ভাৱনা ৰাখে, হ'লে বি একটা অকৰা মানুহ বেছি কাম কৰিবলৈ নিমিত্তে বেছি ভাৱনা কৰে। একটা অকৰা চকৰা তাই লগা বাবাকে মন দুখ আনি দি থাকে আৰু তাই লগা আমাকে বিয়া পৰা আফচোচ কৰিবলৈ দি থাকে। একটা গলতি নকৰিয়া মানুহকে সাজাই লগা দাম থিৰাবলৈ দিলে ভাল নহয়। ভাল মানুহখন সাজাই পাইছে ক'লে ভাল নহয়। যোন মানুহ লগা নিজে লগা ভাৱনা ঠিক আছে তাই চব সময়তে কথা কৈ কিনা নাথাকে। যোন মানুহ কথা লগা মতলবকে বুজিবলৈ পাৰে তাই শান্তি পৰা থাকে। যি হ'লে বি একটা অকৰা মানুহ বি চুপচাপ থাকিছে ক'লে তাইকে বি চাবলৈ দিমাগ থাকিয়া মানুহখান নিচিনা লাগে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া।